কিমান পাইছ সভা চাৰি কিমানৰ ভিতৰত এশৰ ভিতৰত তাৰ মানে এটাই গেৰা মাৰিছ স্কুলৰ নাম ডুবাই দিছ মোৰ কাপোৰ কানি লেতেৰা কৰিছ গাহৰিৰ পোৱালি লাজ নাপা ইমান বেয়াকৈ গেৰা মাৰিবলৈ তহঁতৰ গেৰা মাৰা দেখি শিক্ষা বিভাগৰ অফিচাৰ বিলাকে কি কৈছে জানো আমাৰ স্কুলখন হেনো স্কুল নহয় গোহালিহে দুনিয়াৰ গৰুবোৰ ইয়াত থাকে আৰু পৰীক্ষাৰ বহীত গোবৰ সোপায়েৰে আৰু সেই গোহালিৰে গৰুটো হলো মই আৰু দুবছৰ যদি এই ৰিজাল্ট অব্যাহত থাকে তেন্তে স্কুলৰ ফিল্ডৰ ঘাঁহ সোপা খাই মৰিব লাগিব মই ভালে কিয় এতিয়া আপুনি টিফিন নানিলে হ'ব মোৰ টিফিনত ধৰি কথা নকবি টিফিন মই মোৰ নিজৰ বাবে নানো টিফিন আনো মোৰ ল'ৰাৰ বাবে অলপ পিছত সি আহি পাবই টিফিন খাবলৈ সোমাব পাৰিবা যদি মোৰ ল'ৰাৰ টিফিনত তুমি চকু দিয়া সোমাব পাৰিবা কিন্তু যদি ভাইটি ভণ্টিৰ এডমিশ্যনৰ কাৰণে এইখন স্কুললৈ আহিছা নাহিবা কাৰণ ইয়াত পঢ়ি কোনো মানুহ হ'ব নোৱাৰে দেখা নাই ৰমনা তোমাৰ সন্মুখতে আছে দাড়ি চুলি পকি এইকেইটা গোটেইকেইটা ভোবোলা ছাগলীৰ নিচিনা হ'ল মুখ লাগিব বুলি মাকে কলা ফুটো দি পঠিয়াইছে তথাপিও মানুহ হ'ব পৰা নাই ইয়াত পঢ়িলে কি হয় তন্মুখত কৈ দিলো তাৰ পিছতো মুখেৰে মাতিব নোৱাৰো গৰুহঁত আমি গৰুহে জানো ছাৰ যেতিয়া গৰু যেতিয়া অসংখ্য গৰু থাকে তেতিয়া তাক গৰুহঁত বুলি কোৱা ইমান গোবৰ এৰিব লাগে নে বাৰু মামা মনিষা দেৱী এইখন স্কুলতে মোৰ এপইণ্টমেণ্ট আছে ছাৰ এইখন লেটাৰ ছাৰ এইটো মই ভয় কৰিব নালাগে বুজিছা বৰ ভাল সময়ত তুমি আহিছা বুজিছ তোমাৰ স্কুলত অকণমান সমস্যা এটা পাইছো দেই কি কৰিছে এইখন আপুনি চশমাযোৰ বিচাৰি পোৱা নাই পাহৰি গৈছো এই গৰু সোপাক পঢ়োতে নিজে কিবা গৰুৰ নিচিনা হৈ গৈছো বুজিছা এতিয়াহে গোটেইখন ফয়কে দেখিছো দিয়া সুন্দৰকে ইয়াতে এটা চাইন কৰি দিয়া ভাবিছো কলমটো ইমান গধুৰ লাগিছে বোলো খেলিমেলি হৈ গৈছেগে গোটেই নকবা দিয়া সুন্দৰকে কি মৰম লগা আখৰহে মানুহজনী যিমান মৰম লগা আখৰকেইটা সিমানে মৰম লগা আজিৰ পৰা তুমি এখন স্কুলৰ মাষ্টৰণী হৈ গলা মই তোমাৰ হেডমাষ্টৰ গগন কলিতা দিনে এটাই মোক গগন মাষ্টৰ বুলিয়ে জানে আমাৰ স্কুলখন তোমাৰ চহৰৰে স্কুল কিন্তু ৰিজাল্ট বৰ বেয়া এই গাধ সোপা পঢ়োতে তোমাৰ নিজৰে মাথাৰ গণ্ডগোল হৈ যাব এই সোপাই তোমাৰ বাদিলো সিহঁতৰ কথা বাৰু হেৰি নহয় তুমি এপইণ্টমেণ্ট ল'লা হয় পিছে থকা মেলাৰ ব্যৱস্থা ইয়াৰ কিবা ওচৰে পাছৰে এটা ভাড়াঘৰ পোৱা হ'লে ভাল আছিল ছাৰ ভাড়াঘৰ আকৌ আমাৰ ইয়াত নচলে বস্তুটো না আচ্ছা এটা কাম কৰিব পাৰা মোৰ এটা চৰাঘৰ আছে এক্সট্ৰা তোমাৰ থকা মেলাৰ স্থায়ী ব্যৱস্থা নোহোৱালৈকে তুমি তাতে থাকিব পাৰিবা আপুনি মোৰ সমস্যাই নাইকিয়া কৰিলে আপোনাক কি বুলি ধন্যবাদ জনাওঁ থেংক ইউ ছ' মাছ থেংক ইউ কোনটো দিছা মোৰ ঘৰত মানুহ তিনিজন মই মোৰ পৰিবাৰ কঁকালটো ডাঙৰ আৰু এটা বাঘ মোৰ ল'ৰাটো বাঘ হয় কি বাঘ কি কৰে আপোনাৰ বাঘে মানে আপোনাৰ ল'ৰাই টপ ক্লাছ বিল্ডাৰ হয় বিল্ডিং বনায় বডি বনায় আৰু কিয় বনায় জানা সি
সি ভাল পোৱা ছোৱালীজনীয়ে জিমৰ মেনেজাৰ এজনক ভাল পায় আৰু মেনেজাৰতকৈ বেছিকৈ বডি বনাই সি তাৰ প্ৰেয়সীক হাত কৰিব খোজে ঐ ছাৰ ইমানকে মিলিছে মুখখন মুখখন ডাঙৰকে মেল খাইছে ন ডাইনছৰ নিচিনাকে মেল খাইছে একো নাই বাঘৰ বাপেক যে মোৰ চব বস্তু ডাঙৰকে মেল খায় একো নাই সি যেনেকে তোমাৰ বাঘৰ দৰে গুচৰি গুমৰি আহে নহয় কি আহিছে কি আহিছে টিফিন খাবলৈ 19টা কণী 3 বাটি দাইল 1 ডজন কল 2 ডজন